গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আৰু মোৰ ভালেই। বহুত দিন হ'ল মই কোনো ভিডিঅ' বনোৱা নাছিলোঁ, ব্লগ বনোৱা নাছিলোঁ। আৰু শ্বৰ্ট ভিডিঅ'বিলাক বনাই আছোঁ আৰু, কিন্তু এনেকুৱা লং ভিডিঅ' বনোৱা নাছিলোঁ। আৰু আজি ভাবিলোঁ ভিডিঅ' বনাওঁ, আৰু এতিয়া জাষ্ট শুই উঠিছোঁহে। গা ধুই আহিয়ে ধূপ চাকি গছি জ্বলাই ল'লোঁ, আৰু এই চাকি গছ নজ্বলালে একেবাৰে ভাল নালাগে। চাহকাপ খাই লওঁ, আৰু লগতে মই দালিখিনিও কুকাৰত উঠাই দিছোঁ। আৰু আজিকালি এনেকুৱা হ'ল, এতিয়া মই নেখালেওতো ভণ্টিৰ কাৰণে কৰিবই লাগিব। মোৰ কাৰণেতো একোৱেই নাছিলে, আমাৰতো গোটেইখিনি থকা খোৱা আমাৰ গোটেইখিনি ফ্ৰী হয়। কেমেৰাটো সিফালে আছে, মই চাইছোঁ সেইফালে। আমাৰ গোটেইখিনি থকা খোৱা ফ্ৰী হয়। মই খোৱা বোৱা ডিউটিৰ জেগাতেই কৰোঁ, কিন্তু মই নেখালেওতো ভণ্টিৰ কাৰণেতো কৰিব লাগিব। তাই এতিয়া কলেজৰ পৰা আহিব, আৰু আহি পেলাই ভাগৰে জোগৰে বনাবলৈ অকণমান অসুবিধা হয়। সেইবাবে মই সদায় যিমান পাৰোঁ ভাতকেইটা হওক বা কিবা এটা দালি অকণমানকে হওক, কিবা এটা বনাই থৈ যাবলৈ চেষ্টা কৰোঁ। আৰু চাহকাপ খাই লওঁ। বহু দিনৰ মূৰত আপোনালোকৰ লগত এনেকৈ কথা পাতিছোঁ। সময়ৰ অভাৱৰ কাৰণে শ্বৰ্ট ভিডিঅ' কিছুমানকে আপডেট দি আছিলোঁ, আৰু সেইখিনি আপোনালোকে চাইছে বাৰু। বহুত মৰম পাইছোঁ তাত। আৰু মই ভালকৈ এক্টিং কৰিবও নাজানো, কিন্তু সৰুতে তথাপিও মই ৩-৪বাৰমান ভাও কৰিছিলোঁ, ভাওনাত। সেই ভাওনাৰে অকণমান আছে চাগে কিবা এটা, নাজানো আৰু, নিজৰ গুণটো নিজে গাব নোৱাৰি। তেনেকৈ আৰু চেষ্টা কৰোঁ কিবা এটা কৰিবলৈ। আৰু চাই থাকিব আপোনালোকে তেনেকৈ। চাহ খাই হোৱাই নাই, মই পটককৈ ড্ৰেছটো পিন্ধি ল'লোঁ, কাৰণ মোৰ লগত আৰু 20 মিনিটমানহে আছে আৰু ডিউটি যাবলৈ। সেইবাবে লৰালৰিকৈ ড্ৰেছটো পটককৈ পিন্ধি ল'লোঁ। ওলাই হৈ গ'ল, আৰু বেগত দুটামান বস্তু ভৰাই লওঁ, কাৰণ যোনকেইটা নহ'লে নহয়। মোবাইলৰ চাৰ্জাৰডাল মেইন, মোবাইলত যেতিয়া চাৰ্জ খতম হৈ যায় আৰু বেলেগ চাৰ্জাৰে দিলে বোলে বেটেৰী বেয়া হয়, আৰু বহুত কিবাকিবি। সেইবাবে চাৰ্জাৰডাল মই কেতিয়াও নাপাহৰোঁ। আৰু মেডিচিন থাকে, কেতিয়াবা কিবাকিবি হৈ যাব পাৰে। সেইবাবে জ্বৰৰ, বিষৰ লৈয়ে ফুৰোঁ। আজিকালি বেমাৰে লগেই নেৰে কাৰো, বুঢ়াই হওক, গাভৰুৱে হওক, ডেকাই হওক, যাৰেই হওক সেইবাবে। আৰু এতিয়া গৈ থাকিব লাগে। ইউনিফৰ্ম ড্ৰেছযোৰ পিন্ধি এনেকুৱা লাগে যে বেলেগ ড্ৰেছ পিন্ধিলে বা কেনেকুৱা লাগে। ইউনিফৰ্ম ড্ৰেছযোৰে মেইন হৈ গৈছে আৰু। এতিয়া গৈ থাকোঁ আৰু। কাম মেইন, কাম কৰিব লাগিব। কাম নকৰিলে কেনেকৈ হ'ব ন? আৰু কিবা এটা পাহৰিছোঁ নেকি? কোটটো পাহৰিছোঁ। আৰু এতিয়া গৈ থাকোঁ আৰু। এয়া কাপোৰ তেনেকৈ বিচনাতে পেলালোঁ, ভণ্টি আহি ঠিক কৰিব আৰু। সময় নহয়গৈ, ৰাতিপুৱা দেৰিকৈ শুই উঠোঁ যে, সেইকাৰণে মোৰ সময় নোলায়। নতুবা সময়টোতো হৈয়ে যায়, অকণমান দেৰি হৈ যায়। আৰু ৰাতিটো বহুত বেছি গৰম, ৰাতিপুৱা টাইমতে অকণমান টোপনি আহে, আৰু উঠিব নোৱাৰোঁ। ঠিক আছে বাৰু, গৈ থাকোঁ এতিয়া। ডিউটিৰ পৰা আহি আপোনালোকক লগ পাম। আৰু জাষ্ট সোমাইছোঁহি ৰুমত, আৰু চব কিমান বেছি গৰম। ফ্ৰেছ হৈ আপোনালোকক ড্ৰেছটো চেঞ্জ কৰি লগ পাই আছোঁ। গৰমতে আহি এইখিনিতে বহিছোঁ, আৰু তলতে বহিছোঁ ফেনখন লগাই। আৰু ইমান বেছি গৰম, একো কৰিবলৈ মন নাযায়। আৰু ইমান দিন হৈ গ'ল মই ব্লগ বনোৱা নাই, এইকাৰণে বনোৱা নাই যে গৰমৰ কাৰণে। আৰু যিখিনি সময় পাইছোঁ সেইখিনি এলাহতে গৈছে আৰু গৰমতে। মই আজি ডিউটিৰ মাজতে অকণমান বজাৰো কৰিলোঁ। চাওকচোন, মোৰ কাৰণে এযোৰ চেণ্ডেল ল'লোঁ। এযোৰ কেনেকুৱা লাগিছে জনাবচোন। এইযোৰ আৰু ভণ্টিৰ কাৰণে এযোৰ ল'লোঁ। এইযোৰ তাই এনেকুৱাবোৰ ভাল পায় কাৰণে তাইলৈ এনেকুৱা ল'লোঁ। আৰু
আৰু কিছুমান ডিউটিৰ পৰা আহোঁতে মই বজাৰ কৰি লৈ আহিছোঁ। আকৌ দুবাৰ তিনিবাৰ ওলাই যাবলৈ অকণমান বেয়া লাগে, যিহেতু ইমান বেছি গৰম পৰিছে। দেখাই আছোঁ, বিশেষ একো নাই, এইবোৰ মানে বেলেগ বস্তু বজাৰ কৰা নাই। আমি এইটো কাৰ খাই ভাল লাগে বাৰু ক'বচোন? মোৰ কিন্তু বৰ ভাল লাগে। এইটো বইল কৰি পেলাইও মই ভাল পাওঁ আৰু পুৰি পেলাইও খাই ভাল লাগে। এয়া লৈ আহিছোঁ দুজনীৰ কাৰণে, অনলি দুটা, কাৰণ বেছি বেছি বস্তু আনিলেও মানে আমাৰ যিহেতু ৰুমটোত ফ্ৰিজ নাই, সেইকাৰণে আমি বহুত বস্তু একেলগে নানো, কম কমকৈ বজাৰ কৰি থাকোঁ। আৰু আগতেতো মই বজাৰ কৰাও নাছিলোঁ, যেতিয়াৰ পৰা ভণ্টি মোৰ লগত আছে তেতিয়াৰ পৰাই মই বজাৰ কৰি আছোঁ। তাৰপিছত এইটো মই বৰ ভাল পাওঁ এইটো, আৰু ভণ্টিও ভাল পায়, সেইবাবে এটা তৰমুজো লৈ আহিলোঁ আহোঁতে। ময়ো খাই ভাল পাওঁ, তাইও খাই ভাল পায়, দুজনীয়ে ভাল পোৱা বস্তুকে লৈ আহিছোঁ। এইটো খাই খুব ভাল লাগে, ইয়াৰ এপিচ আৰু একাপ গাখীৰ চাহৰ লগত খালে আৰু বেলেগ একো নালাগে। ঠিক আছে বাৰু, এতিয়া কি কৰোঁ তাৰপিছত দেখাই আছোঁ আপোনালোকক। বহুত টাইমৰ পিছত আপোনালোকৰ ফ্ৰণ্টত আহিছোঁ। ভাত ৰান্ধিয়ে থোৱা আছে, দালি আৰু ভাত হৈ আছে। এতিয়া মই ভাজি অকণমান বনালেই হৈ যাব, আৰু দুটামান ৰিলচো বনালোঁ। এয়া চাওকচোন, ইমান ঘামি গ'লোগৈ ৰিলচ বনাই বনাই, আৰু মাজতে কাৰেণ্টটোও গুচি গৈছিলে, বহুত প্ৰব্লেম। আৰু এইখিনি কুন্দুলি, আৰু কুন্দুলিখিনিকে আজি চব্জি বনাম। ধুই লওঁ আগতে। ধুই আহি লওঁ। তিয়ঁহ আৰু গাজৰ আৰু পিঁয়াজ, বিলাহী এইখিনি চালাড বনাম। ৰাতি চালাড খালে গেছ হয় বাৰু, তথাপিও উপায় নাই আৰু, গৰমত মানে যি টি খাবলৈও মন যোৱা নাই। আৰু এইখিনি কুন্দুলিখিনি চব্জি বনাম। দালি আৰু ভাত মানে অলৰেডি হৈয়ে গ'ল। এইখিনি চাওক, কাটি হৈ গ'ল, সৰু সৰু মিহি মিহিকৈ কাটি ল'লোঁ। আৰু লগতে মই চালাডখিনিৰ কাৰণেও যোগাৰ কৰি ল'লোঁ। এয়া এইখিনি চাওক, মিহি মিহিকৈ কাটি ল'লোঁ। আজি অলপ বেলেগ টাইপত। আৰু এইখন চাওক, ইমান কিউট, চালাড বনাই খাবলৈ খুব ভাল লাগে। এতিয়া শুবহে লাগে। আৰু মোৰ এই ব্লগটো চাই আপোনালোকে কেনে পালে জনাব তলত কমেণ্ট কৰি, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আৰু এটা নতুন ব্লগৰ সৈতে আকৌ আহি আছোঁ, চাই থাকিব। শুভ ৰাতি।